So dear guys, এই অঞ্চলৰ মুৰব্বী সমাজ, মই আপোনালোক সকলোকে নমস্কাৰ জনাই, সালাম জনাই, সমুখে আপোনালোকৰ লগত কেইটামান কথা পাতিব খুজিছো। মই আপোনালোকক সিধা সিধিকে এটা কথা সুধিব খুজিছো যে যোৱা 26 অক্টোবৰ তাৰিখৰ পৰা মই গোটেই অসম সদায় ঘূৰি ফুৰিছো, একদিনো ঘৰলৈ যোৱা নাই। অকল এটা কাৰণতে ঘূৰি ফুৰিছো, কোনোবা দিন একদম শদিয়া গৈছো, কোনোবা দিন আহি ধুবুৰী পাইছোহি, কোনোবা দিন গৈছো একদম বৰাক উপত্যকা, কোনোবা দিন পাহাৰলৈ গৈছো, কোনোবা দিন গুৱাহাটীত মিটিং কৰিছো, কেতিয়াবা শিৱসাগৰত। অকল 24 ঘণ্টা মই ঘৰৰ পৰা ওলাই এটাই কাম কৰি আছো, সেইটো হ'ল যে ৰাইজৰ লগত কথা পাতি আছো যে 2026 চনত এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনক আমি ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগে। কৰা যাবনে নাই? কৰা যাবনে নাই? আপোনালোকৰ সমষ্টিত একচুৱেলি এবাৰ কেনেকুৱা হ'ব? বিজেপিক আমি হৰুৱাব পাৰিমনে? সঁচাকে পাৰিমনে? পাৰিম। মোক কওকচোন, প্ৰথমতে সোধো যে কংগ্ৰেছৰ ইয়াত কোন আছে মানুহ বিজেপিক হৰুৱাবলৈ? কংগ্ৰেছৰ এতিয়াৰ MLA কোন ইয়াত? মোল্লাদাৰ ন? মোল্লাদাৰ সমষ্টি ন, জলেশ্বৰ ন? মোক এটা কথা কওক যে মোল্লা চাহেব জিকিব নে হাৰিব? নহব, কাম নহব। তো আমি ৰাইজৰ দলে ইলেকশ্যন খেলিলে ভাল হ'ব নে ইয়াত কংগ্ৰেছে খেলিলে বেছি ভাল হ'ব? কোন? আমি এবাৰ লগ লাগি খেলিম, তাৰমানে এবাৰ এলায়েন্সত খেলিম, আৰু এলায়েন্সত কেইটামান সমষ্টি আমি খেলিম আৰু বেছি সমষ্টিত কংগ্ৰেছে খেলিম। কিন্তু মই এই জলেশ্বৰ সমষ্টিটো ৰাইজৰ দলৰ কাৰণে বিচাৰিছো, ৰাইজৰ দলৰ কাৰণে। তাৰ কাৰণটো আছিলে যে জলেশ্বৰ সমষ্টিত মই যোৱাবাৰ যেতিয়া কেম্পেইন কৰিবলৈ আহিছিলো MP ইলেকশ্যনত, তেতিয়া মোক ৰাইজে কৈছিলে এই কংগ্ৰেছৰ MLA জনৰ জৰিয়তে নহব, এনেকে খুব গালি পাৰি আছিলে মোৰ সন্মুখত। তেতিয়া খুব গালি পাৰি আছিলে। সেইকাৰণে এইবাৰ আমি জলেশ্বৰ সমষ্টিটো ৰাইজৰ দলৰ কাৰণে ল'ব খুজিছো। ৰাইজৰ দলে ল'লে আপোনালোকে ৰাইজৰ দলক ভোট দিবনে নিদিয়ে? সঁচাকে দিবনে? আপোনালোকে গম পায়নে যে ৰাইজৰ দলৰ সভাপতি মই অখিল গগৈয়ে 24 ঘণ্টা বিজেপি চৰকাৰখনক হৰুৱাবৰ কাৰণে বিজেপিৰ মেইন যিজন লিডাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনবৰতে টেনশ্যনত ৰাখো। চাইনে নাচায়? বিধানসভাত যেতিয়া মই বহি থাকো আৰু CM হিমন্ত বিশ্ব বহি থাকে, CM আৰু মই যেতিয়া থাকো, 126 জন MLA কোনো থাকি লাভ নাই, আৰু অকল আমাৰ দুটাৰ মাজতে যুদ্ধ হয় এনেকে। সঁচাকে দেখিছেনে নাই আপুনি? চাইনে নাচায়? চাই। যেতিয়া ধুবুৰীত এভিকশ্যন হৈছে, যেতিয়া গৰুকুটিত এভিকশ্যন হৈছে, যেতিয়া কাজিৰঙাত এভিকশ্যন হৈছে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাক ধৰি বগৰাই দিবৰ কাৰণে মই যিটো চেষ্টা কৰিছো, আপোনালোকে কেতিয়াবা বিধানসভাত এইটো চাইছেনে নাই? সঁচাকে চাইছেনে নাই? যেতিয়া ধুবুৰীত এভিকশ্যন হৈছে, তেতিয়া আন দলৰ মানুহবিলাকে আহিবলৈ ভয় কৰিছে। কিজানিবা ধুবুৰীৰ সংখ্যালঘু মানুহৰ ওচৰলৈ আহিলে কিজানিবা হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক মিয়াকহে ভাল পায়, অসমীয়াক বেয়া পায়, এনেকে বুলি হাল্লা কৰি দিব বুলি বাকী দলৰ লিডাৰবিলাক আহিবলৈ ভয় কৰিছে। গম পায়নে আপুনি? যেতিয়া চবে ভয় কৰিছে, মই আকৌ তেতিয়া ভয় চয় কৰা নাই।
মই ধুবুৰীলৈ আহিছোঁ, হাজাৰ হাজাৰ মানুহক লগত লৈ আন্দোলন কৰিছোঁ, এভিকশ্যন কৰি থকাৰ সময়ত পুলিচৰ মাজত জাপ মাৰি পৰিছোঁ, এভিকশ্যন বন্ধ কৰিবলৈ দিছোঁ, এভিকশ্যনৰ ঠাইৰ পৰাই CMক কৈছোঁ যে এইটো বন্ধ কৰক। তেতিয়া CMে কৈছে যে মই অন্য ঠাইত ওচৰতে মাতি দিম। মই কৈছোঁ নহ'ব, এইটো বন্ধ কৰক। তাৰপিছত গোটেই হুলস্থুল হৈ গৈছে। মই যেতিয়া আহিছোঁ, একদম গাঁৱৰ দুখীয়া, একদম খাটি খোৱা দুখীয়া মানুহবিলাকে মোক সাবটি ধৰিছে। এগৰাকী খুব দুখীয়া মায়ে মোক খুব সাবটি ধৰিছে। সাবটি ধৰি ইমান কান্দিছে যে মই তেতিয়া আম্মাক এটা চুমা দিছোঁ। আৰু সেইকাৰণে মই গোটেই বদনাম কৰি দিলোঁ, গোটেই অসমতে বদনাম কৰি দিলে। বোলে এইটো অখিলৰ নাম অখিল নহয়, এইটো বোলে চুমা বাবা। গম পাই নাই আপোনালোকে? হুলস্থুলটো জানেনে নাই? এনেকে মোক হুলস্থুল কৰি দিছে। মই যেতিয়া তেওঁক কৈছোঁ যে ঠিক আছে, মই বাৰু এগৰাকী দুখীয়া সংখ্যালঘু ঘৰ ভাঙি দিয়া মুছলমান মহিলাক মই এটা চুমা দিলোঁ, কিন্তু তুমি কোৱাচোন যে তোমাৰ মায়ে কেতিয়াবা তোমাৰ গালত চুমা দি পাইছেনে নাই? পৃথিৱীত এনেকুৱা কোনোবা মাক আছে নেকি যি পুতেকক চুমা দি পোৱা নাই? পৃথিৱীত এনেকুৱা কোনোবা সন্তান আছে নেকি যি মাকক এবাৰো চুমা খাই পোৱা নাই? আপোনালোকে নিজে ভাবক। কিন্তু যেতিয়া মই এগৰাকী সংখ্যালঘু মুছলমান মানুহক, মহিলা, যেতিয়া গোটেই ঘৰ ভাঙি দিছে বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাই, খবৰ ল'বলৈ আহিছোঁ, মোক আগৰ পৰা চিনি পায়, সেইবিলাক মানুহে মোৰ লগত গুৱাহাটীত আন্দোলন কৰিবলৈ যায়। যেতিয়া মোক দেখি সাবটি ধৰিছে, কান্দিছে, আৰু মই কপালতে তেখেতক এটা চুমা খাইছোঁ, তেতিয়া বিজেপিয়ে গোটেই দুনিয়াত উলিয়াই ফুৰিছে যে মই মিয়া মহিলাৰ চুমা খোৱাৰ কাৰণে মোৰ নাম চুমা বাবা। মই তেওঁলোকক কৈছোঁ যে যাৰ অন্তৰত, যি মানুহে আনৰ ঘৰটো দেখিলেই, মুছলমান মানুহৰ ঘৰটো দেখিলে ভাঙো ভাঙো লাগে, আৰু কেনেকে কিমান কষ্টৰে সেই ঘৰটো বনাইছিলে সেই কথাটো এবাৰো মনলৈ নাহে, তেওঁ এগৰাকীৰ মাতৃৰ দুখ কেতিয়াও বুজি নাপাব। মানে এগৰাকী দুখীয়া মাতৃৰ দুখ বুজি পাবৰ কাৰণে সেইজন মানুহ হ'ব লাগিব। সেইজন অকল পলিটিচিয়ান, ৰাজনীতি কৰা মানুহ হ'লে নহ'ব, অকল পলিটিচিয়ান হ'লে নহ'ব। তেওঁ এজন তেজ আৰু মাংসৰে গঢ়া এজন মানুহ হ'ব লাগিব। তেওঁৰ ভিতৰত হৃদয় লাগিব আৰু তেওঁৰ মূৰত মগজু লাগিব। তেতিয়াহে মাকক মাক বুলি চিনি পাব পাৰিব, দেউতাকক দেউতাক বুলি চিনি পাব পাৰিব, আৰু সেইটো ধৰ্মৰ ভিত্তিত নহয়। দেউতাকৰ বয়সৰ আব্বাজনক তেওঁ দেউতা বুলিয়ে মাতিব, আৰু মাকৰ বয়সৰ আম্মাজনীক মা বুলিয়ে মাতিব। হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা এই মৰম চেনেহটো নাইকিয়া কৰি দিব খুজিছে, আৰু মৰম চেনেহটো হিন্দু আৰু মুছলমানত ভাগ কৰি, যে মুছলমান হলে ঘৃণা, হিন্দু হলে মৰম, এনেকুৱা এটা ব্যৱস্থা গঢ়ি তুলি আমাৰ সমাজখনক ধ্বংস কৰি দিব খুজিছে। আৰু মই তাৰ বিপৰীতে গোটেই অসমৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ সকলোকে মিলাই অসমখনক একেলগে শক্তিশালী কৰি আগবঢ়াই লৈ যাব খোজো। কোনটো বেছি ভাল হ'ব? ৰাইজ একেলগে সকলো আগবাঢ়ি যোৱাটো ভাল হ'ব নে হিমন্তৰ মতে অকল হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰাটো ভাল হ'ব? কোনটো? সকলোৱে মিলি থকাটোৱে মানুহ নহয় জানো? হয়নে নহয়? হিমন্তই অসমখনক মানুহৰ অসমৰ পৰা আঁতৰাই অকল হিন্দুৰ অসম বনাব খুজিছে, আৰু মই যুঁজি আছো অসমখনক সদায় মানুহৰ অসম কৰি ৰাখিবৰ কাৰণে। সেইকাৰণে আপোনালোকক কৈছো
যেনে হিমন্ত বিশ্ব শৰ্মা আগফালে বহি থাকে, বাওঁফালে সদায় বহি থাকে CM, এই আগফালে মোক সদায় একদম লাষ্টৰ চিটটোত দিছে বহিবলৈ, লাষ্টত সোঁফালৰ লাষ্টৰ চিটটোত। কেলে লাষ্টৰ চিটটোত বহিছে? কাৰণ মই তলেই যাতে পুলিচে মোক চুচুৰাই লৈ যাব পাৰে বুলি ভাবে, সেইকাৰণে মাজত বহিব দিয়া নাই, মোক একদম লাষ্টত দিছে। দেখিছে নাই আপোনালোকে? লাষ্টৰ চিটটোত দেখিছে নাই আপোনালোকে? হে, মই কথা ক'লে মোক ধৰি চুচুৰাই দিয়ে, আৰু চুচুৰাটো টিভিত নেদেখুৱায়, মোৰ চাউণ্ডটোৱে আহি থাকে খালি টিভিত, হয়নে নহয় নহয়? আপোনালোকে দেখিছেনে নাই? মোক যেতিয়া মই বিতৰ্ক কৰি থাকোঁ মোক দেখুৱাই জানো? মোক নেদেখুৱাই, মোৰ চাউণ্ডটো গৈ থাকে কেৱল। তাকো চাউণ্ডটো মাজে মাজে মাইকটো বন্ধ কৰি দিয়ে। কিন্তু মই আপোনালোকক এটা কথা ক'ব খুজিছোঁ যে যিহেতু মই মানুহক ভাল পাওঁ, মোৰ কাৰণে হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন নাই, সকলো মানুহে মানুহ হিচাপে থাকিব পাব লাগে। সেইকাৰণে যেতিয়াই হিমন্ত বিশ্ব শৰ্মা যিমানেই ডাঙৰ মানুহ নহওক লাগিলে, যিমানেই শক্তিশালী মানুহ নহওক লাগিলে, যেতিয়াই তেওঁ এনেকুৱা গণ্ডগোলীয়া কথা কয়, তেতিয়া মোৰ পুৰা শক্তিটো, দমটো বাঢ়ি বাঢ়ি গৈ থাকে, আৰু তেওঁলোকৰ 90জন MLA বা 80জন MLA বিৰুদ্ধে মই অকলে থিয় হ'বৰ কাৰণে সাহস কৰোঁ। এইবাৰ কি হ'ল জানেনে নাই? এইবাৰ বৰ ডাঙৰ কাজিয়া গুচি গ'ল, অলপ বেয়া। সিহঁতৰ গোটেইখিনি MLA উঠি আহি মোক মাৰিবকে খুজিছিলে, আপোনালোকে দেখিছিলে নে নাই? এইবাৰ বহুত হুলস্থুল। এইবাৰ কি কৰিলে, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ MLA এজনক ধমকি ল'লে। তেওঁৰ নাম তিতাবৰৰ MLA, কি বড়ো আছিল আমাৰ? ভাস্কৰ বৰুৱা। ভাস্কৰ বৰুৱাক ক'লে বোলে আপোনাৰ ঘৰত যে বাগান আছে, বাগানৰ মাটিবিলাক আপুনি চাহ শ্ৰমিকবিলাকক, লেবাৰবিলাকক এৰি দিব নেকি? এনেকে বুলি অসমৰ CM-এ কংগ্ৰেছৰ MLA জনক ধমকি দিলে। কংগ্ৰেছৰ MLA জনক যেতিয়া ধমকি দিছে, MLA জনেও মনে মনে আছে, কংগ্ৰেছৰ মানুহখিনিও মনে মনে আছে। অলপ কথা নাপাতিলে ভাল পাম, কথা নাপাতিলে ভাল পাম দেই, প্লিজ। কংগ্ৰেছৰ MLA জনে মনে মনে আছে, CM-এ যেতিয়া ধমকি দি আছে যে তুমি তোমাৰ বাগানত শ্ৰমিকবিলাকৰ কাৰণে লাইন বনাবৰ কাৰণে, ঘৰ বনাবৰ কাৰণে যিখিনি লাইন আছে সেইখিনি মাটি এৰি দিবা নে নিদিয়া, পুৰা ধমকি দি আছে। মইতো দেখিম যে CM-টো MLA হয়, আনজন MLA কেনেকে ধমকি দিয়ে। মই এবাৰ CM-ক ক'লোঁ, ঠিক আছে, এওঁ বৰুৱাই বাৰু নিজৰ মাটিখিনি এৰি দিব, কিন্তু আপোনাৰ বাগানৰ মাটিখিনি আপুনি শ্ৰমিকক এৰি দিব নালাগে। মই CM-ক সুধিলোঁ। তেতিয়া তেওঁ ক'লে বোলে মোৰ ক'ত বাগান আছে? মই এখন এখনকৈ বাগানৰ নাম ক'বলৈ আৰম্ভ কৰোঁ। যেতিয়া মই বাগানৰ নাম ক'বলৈ আৰম্ভ কৰিলোঁ, তেওঁতো একদম গৰম হৈ গ'ল। হঠাতে গৰম হৈ মোক ক'লে, এই অখিল গগৈ, তুমি বেছি কথা নক'বা, তুমি কাজিৰঙাত ইমান মাটি দখল কৰি তুমি অৰ্কিড পাৰ্ক বনাইছা, তুমি এতিয়াও চৰকাৰক সেইটো ৰেভিনিউ দিয়া নাই, এতিয়ালৈকে তুমি প্ৰিমিয়াম দিয়া নাই, এনেকৈ হুলস্থুল কৰিলোঁ। মই তেওঁক ক'লোঁ যে চক, মই যিখন অৰ্কিড পাৰ্ক বনাইছোঁ সেইখন ৰাজহুৱা অৰ্কিড পাৰ্ক, তাত মই মালিক নহয়, মই সভাপতি হয়, কিন্তু মই মালিক নহয়। কিন্তু আপুনি যিমান কৰিছে চব বস্তু আপোনাৰ নিজৰ। আপোনালোকে জানেনে ৰাইজ, যে অসমৰ প্ৰত্যেকখন LP স্কুলত, আপোনালোকৰ ইয়াত LP স্কুলবিলাক আছেনে নাই? এখন LP স্কুলত 5টা বা 6টা ক্লাছ থাকে। 5টা বা 6টা ক্লাছ বহিবৰ কাৰণে হল এটাই থাকে। ৰুম আছে নেকি বেলেগ বেলেগকে? নাই। মাষ্টৰ কেইজন আছে 5টা ক্লাছৰ কাৰণে? এজন বা দুজন। 5টা বা 6টা ক্লাছ একেলগতে দুজন শিক্ষকে পঢ়াব পাৰে নেকি? নোৱাৰে। মই তেওঁক ক'লোঁ যে আপোনাৰ ঘৰত যিখন স্কুল খুলিছে, প্ৰাইভেট স্কুল, সেই স্কুলখনত IB অসমৰ কোৰ্চো নচলে, ভাৰতৰ কোৰ্চো নচলে, ইণ্টাৰনেশ্যনেল পৃথিৱীৰ আটাইতকৈ ভাল কোৰ্চটো চলে। আপুনি 18 বছৰ অসমৰ শিক্ষামন্ত্ৰী হ'ল,
18 বছৰ শিক্ষামন্ত্ৰী হৈ এখনো স্কুলত এটা ক্লাছৰ কাৰণে এটা শ্ৰেণী কোঠা দিব নোৱাৰিলে, ক্লাছৰুম দিব নোৱাৰিলে। এটা শ্ৰেণী কোঠাৰ কাৰণে এটা ক্লাছৰ কাৰণে এজনকে শিক্ষক দিব নোৱাৰিলে। এতিয়াও অসমৰ সব গাঁৱৰ স্কুলবিলাকত পানী পৰে, ফেন এখন নাই, ক্লাছত পঢ়াবৰ কাৰণে টিচাৰ নাই। যিকেইজন টিচাৰ আছে তেওঁলোককো ভালকে ট্ৰেইনিং নিদিয়ে। অথচ আপুনি অসমৰ 18 বছৰৰ শিক্ষামন্ত্ৰী। কওকচোন, এজন মানুহক 18 বছৰ দিয়াৰ পাছতো যদি তেওঁ অসমৰ বিদ্যালয়বিলাক অকণো ভাল কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁক অলপ সময় ৰৈ দিম দেই, অলপ ৰ'বনে নে মিটিং শেষ কৰি দিম? ৰ'ব।